মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় সকলোৰে ভাল আৰু আমাৰো বৰ্তমান ভালেই। আৰু এতিয়া ছোৱালী স্কুললৈ যাবলৈ ওলাইছে, মানে তাইৰ স্কুল যাবলৈ ইচ্ছা নাই। আৰু আজি একদম নতুন দিন, মানে নতুন ক্লাছৰ নতুন দিন আৰু প্ৰথম দিনটো। কালিয়ে খোলা আছিলে স্কুল, কালি নগ'লে, টোপনিৰ পৰা সাৰেই নাপালে। আজি যেনে তেনে উঠিলে আৰু এতিয়া যাবলৈ ইচ্ছা নাই। দেখিছেনে কেনেকৈ কৰি আছে। আমি আকৌ আগতে নতুন ক্লাছলৈ বুলি একদম যাবলৈ উৎপাত লগাই থাকোঁ, সেইটো আকৌ যাবলৈকে মন নাযায় দেখোন। আৰু এতিয়া সেয়া যেনে তেনে ওলাই মেলি ক্ৰীম চিম লগাইছে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত আকৌ মানে ভাবিলোঁ ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰোঁ ৰাতিপুৱা। ছোৱালী স্কুল মানে একদিন মানে ভিডিঅ' নবনাই মানে একদম থাকিয়ে গৈছে। ভিডিঅ' বনাবলৈ এলাহ লেখীয়া হৈ গৈছে আৰু নজনা লেখীয়াও হৈ গৈছোঁ ভিডিঅ' বনাবলৈ। আৰু ক'তো যোৱাও হোৱাই নাই, কিনো বুলি বনাম। পৰীক্ষা শেষ হ'লেতো মানে ঘৰতে সোমাই থাকিলোঁ, ক'তো যোৱা নহ'লে, সেইকাৰণে ভিডিঅ' বনাবলৈ মন নাযায়। আজি বোলো নাই, দিনটো কিনো কৰোঁ কি নকৰোঁ সকলোবিলাক বোলো তাকে দেখুৱাম আৰু আপোনালোকক। যদি ভাল লাগে চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া মই একদম গা চা ধুই মেলি আহিছোঁ আৰু এই স্কুললৈ ওলাইছে। আজি বোলো যোৱা স্কুললৈ, বতৰো আজি অলপ ভাল নহয়। ৰাতিপুৱা আকৌ অলপ চিপচিপকৈ বৰষুণ দিছে। তাৰপিছত আজি আইতাকে টিফিন বনাইছে, তাকে চাওঁগৈচোন কিনো বনাইছে। তুমি ওলোৱা দেই জল্দি। বৰষুণ দিয়ে যদি ঠিক নাই। মাৰ টিফিন হৈছেনে? অঁ, এইফালে মায়ে টিফিন বনাই আছে আৰু ছোৱালীক মানে ময়ো সাৰে খোৱা নাছিলোঁ। দেউতাকে সাৰ পাই দিছে, এলাৰ্ম দি থৈছে। 5টা, 5:30 মানে সাৰ পাই দিলে, এলাৰ্ম দি থৈছিলে। আৰু উঠিছোঁ 6টালৈ 10মান থাকোঁতে উঠিছোঁ। ফেন কেলৈ দিছা? পাউডাৰ বোলে ঠিক আছে, তাইক ৰেডি কৰি লওঁ, তাৰপিছতে নাপাম দেই দিনটো। এইফালে টিফিন ৰেডি কৰি দিলে দেই। এইফালে ভাত অকণমান ভাজি দিলে, তাৰপিছতে আলু ফ্ৰাই কৰি দিলে। তাই বোলে পিন্ধি যোৱা আকৌ, তাই বোলে কিবা বোলে একদম ফিকা ফিকা লাগিছে খাবলৈ বোলে। আইতাই তেলটো কমকৈ দিলে বোলে, সেইকাৰণে কিবা অকণমান দি দিয়া। মেগী মছলা দিয়া হ'ল, সেইকাৰণে চাট মছলাকৈ দি দিছোঁ। মানে জাম্পাৰটো ধুই পিনে ভৰাই থৈছিলোঁ যে, আৰু এতিয়া আজি প্ৰথম উলিয়াই লৈছে পিন্ধিবলৈ। গোন্ধাইছে বোলে তাই, সেইকাৰণে চেন মাৰিবলৈ উৎপাত লগাই আছে। অ' খাই লোৱা আহি। ছোৱালী স্কুলে গ'ল আৰু এতিয়া বোলো মই কামবিলাক কৰি লওঁ। মানে বাকী কামবিলাক হৈয়ে আছে, ঘৰ এইটো বিচনা চিচনা পাৰিবলৈ আছে আৰু ইফালে আমাৰ আইদেউ উঠি আহিছে। আমাৰ তাইৰো আছে ন চুনুমুনু, তাইৰ স্কুল খোলা। কাইলৈ মানে যাবগৈ নেকি, স্কুলেও খোলা, তাইও খুলিলে। আৰু সেয়া তাই উঠিছে এতিয়া। চাহ তাহ দিলে নাই? চাহ খালা নাই? হা খালা? আন্ধাৰ হৈ আছে, পঢ়া থাকি দে। অঁ, কাইলৈ যাবগৈ। কাইলৈ স্কুল খোলা ন? সিহঁতৰ কাইলৈৰ পৰা খোলা। কাইলৈ যাবগৈ আৰু যিহেতু মাইনাবা স্কুললৈ গ'ল, তুমি এতিয়া কি হ'ব? এতিয়া বৰ লাগিব নাই? এতিয়া সেই বিহুত পালেহি নহয়, বিহুলৈ মাত্ৰ 13-14 দিনমান বাকী আছে, 13 দিনমানহে বাকী আছে চাগে। আৰু এতিয়া সেই পৰ্দাবিলাক বোলো ধুওঁ, আধা ধুলোঁ, ধুই আছোঁ আৰু কেইটামানকৈ। তাৰপৰা এতিয়াও পৰ্দাবোৰ বোলো লৈ যাওঁ, ধুব লাগিব। এতিয়াৰ পৰা কৰি থাকিলেহে বিহুলৈকে হ'বগৈ। বিহুলৈ বেছি দিন নাই আৰু 12 দিন আছে। ঠাণ্ডা হৈছে। আৰু এইবিলাক চোফা কাপোৰবিলাক আজি কালি ৰাতি তিয়াই থৈছিলোঁ, এতিয়া ধুই দিম আৰু। আৰু এতিয়া একেবাৰে কাপোৰ ধোৱাত লাগি গৈছোঁ। মানে ছোৱালীজনী অকণমানিজনী ভিডিঅ' কৰিছে বোলে, ইমান সোপা কাপোৰ ধুইছে বোলে মামীয়ে। তাই ভিডিঅ' কৰিছিলে, মই ইয়াতে পাই পিনে এড কৰি দিলোঁ। মানে কালি ৰাতিয়ে ভিজাই থৈ দিছিলোঁ, একদম গৰম পানীত ভিজাই থৈ দিছিলোঁ। আৰু আমাৰ আকৌ ৱাশ্বিং মেচিন নাই আকৌ দেই বৰ্তমান, এনেকৈ হাতেৰে ধুইয়ে ভাল পাওঁ।
মানে গোটেই ৰাতিটো যদি গৰম পানীত একদম মানে উতলা গৰম পানীত কাপোৰখিনি ভিজাই থোৱা হয় নহয়, ৰাতিপুৱালৈ ধুই দিলে আৰু একো মানে দিগদাৰে নালাগে, পটককৈ চাফাই হৈ যায়। অকণমান হাতেৰে খচি দিলে হৈ যায় আৰু সেইকাৰণে ভালেই পাওঁ হাতে ধুয়ে, তাতে এক্সাৰচাইজো হয়। আৰু ধুই পখালি এইফালে মেলি দিলোঁ, ইমান বতাহ নহয়। ভোক লাগিলে গাখীৰ গৰম কৰিলোঁ। হা কি ঘিউ লাগে ৰ'বা, লগাই দিব লাগিব ৰ'বা। তাৰপিছতে ইমান ভোক লাগিলে বোলো একদম লৰালৰিকৈ কালিয়ে ৰুটি মাৰি থোৱা আছিলে, তাকে বনাই দিলোঁ। ৰুটিও বনালোঁ, পিঠাও বনালোঁ ডাঙৰ ডাঙৰকৈ। কোনে কি খাই খাব আৰু বোলো পেট ভৰাকৈ। আমাৰ এই গা ধুই আহিছে দেই। আজি মাইনাবা নাই নহয়, সোনকালে গা ধুই দিলে হয় নাই? তুমি পিঠা খাবা নে ৰুটি খাবা? ৰুটি খাবা। আৰু এতিয়া এইফালে চাহ পাতিছোঁ। কেলে এতিয়া চাহ খাইছোঁ আৰু বিলাহী কাটিবলৈ লৈছোঁ। ভাত বনাই আছোঁ মানে মাহীয়ে মই দুজনীয়ে। কি তুমি যাবা নিবা আনিবলৈ? অঁ তাকে হেৰি অথনি কাম বন কৰি থাকিলোঁ, মানে ভিডিঅ' কৰি আছিলোঁ যে বুলি পাহৰিয়ে থাকিলোঁ। আৰু এতিয়া সেয়া ভাত মানে বনাই আছোঁ। তাৰপিছতে বিলাহী কাটিবলৈ লৈছিলোঁ। ৰ'বা আহা, তাই বোলে বায়েকক আনিবলৈ যোৱা কাপোৰ ভাল লাগে নি বায়েক আনিবলৈ? অঁ ৰ'ব দেই। 1 ঘণ্টা ৰখিছা? নাই ৰখা 1 ঘণ্টা। কেনেকুৱা লাগিলে শুন প্ৰথম দিনটো? ক্লাছৰুম ভাল লাগিলে নাই? ভাল লাগিলে নাই প্ৰথম আজি গৈ নতুন ক্লাছ এটেণ্ড কৰি? ভাল লাগিলে? যোৱা কাপোৰ কানি ফুল ল'ব লাগে, তাৰপিছত খাব লাগে, মুখ হাত ধুই ল'ব লাগে। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বাজিছে 5:30 দেই। মই মানে আজি গৈছোঁ নহয় দিনটো কেনেকৈ যে পাৰ কৰিছোঁ, নহ'লে আপোনালোকক দেখুৱালোহেঁতেন আৰু মানে মোবাইলটো থৈ গৈছিলোঁ ঘৰত। ছোৱালী অহাৰ পিছত মানে আজি দিনটো তেনেকৈ ৰাতিপুৱা কামতে গুচি গ'ল। ভাবিছিলোঁ কিবা কিবি দেখাম আৰু সেই কামতে গুচি গ'ল। আৰু কামখিনিত মানে কৰি যেনে তেনে এদায় কৰোঁ যে ভিডিঅ' চিডিঅ' কৰি পেলাই নহ'লে। তাৰপিছত এতিয়া ভাবিছোঁ নহয় আধাটোতো ৰাতিপুৱাটো কৰা হ'লেই নকৰিবা। তাৰপিছতে বোলো এতিয়া আকৌ নহ'লে থাকি যাওঁ বহুত দিনলৈকে নকৰিবা হ'ল। তাৰপিছত বোলো এতিয়া বোলো অকণমান কৰিয়ে দিওঁ আৰু কি হয় মানে দিনটোতো দেখাব নোৱাৰিলোৱে। আৰু ছোৱালী স্কুলৰ পৰা অহাৰ পিছতে মানে কি হ'ল নকৰিবা। তাৰপিছতে ফোন আহিলে গোটলৈ, মানে একদম কাম এটা আছিলে, ডাঙৰ কাম আৰু দেই। তাকে একদম পূৰা খবৰ দিলে বোলে জল্দি ওলোৱা এতিয়া, আজি যাবই লাগিব মানে সেয়াই। আৰু গোটত কি কাম চলি আছে সকলোৱে জানেই আৰু চাগে নিশ্চয়, মই বেলেগকৈ নক'লেও হ'ব, নকওঁ আৰু এতিয়া ভাগৰ লাগি আহিছে। এক্সাম হৈ আছে। তাৰপিছতে এতিয়া আহিছোঁ, মানে বহুত দেৰি হ'লগৈ ৰৈ এই মানে এই অহাৰ পিছত তাইক মুখ হাতবিলাক ধুবলৈ দিলোঁ। অলপ ভাতকেইটা খালোঁ, ভাত কিহে খালোঁ তাকো দেখাবলৈ নহ'লে আৰু বনোৱাখিনিও দেখাবলৈ নহ'লে। ভাত মানে মাছ আছিলে, কালিৰে মাছ অকণমান আছিলে, পালেং শাকৰ লগত বনালোঁ। তাৰপিছতে সিহঁতৰ কাৰণে ডিম আৰু বিলাহী বনালোঁ, তেনেকৈ একদম লৰালৰিকৈ খাই থৈ গুচি গ'লোগৈ। আৰু এতিয়া আহি ঘৰ সোমাইছোঁহি দেই। ভাবিছিলোঁ বোলো নাই আজি সামৰি দিওঁ আৰু ভিডিঅ'টো বোলো নকৰোঁ নেকি আজিতো, মানে আকৌ নেক্সট বেলেগ দিনা কৰিম। আকৌ ভাবিলোঁ কি নেক্সট দিনা কৰিবলৈ হ'লে আকৌ মানে মোৰ 2 দিন 3 দিন মানে থাকি যাবগৈ আৰু আকৌ নহ'বই মানে ভিডিঅ' বনোৱা। আকৌ সেইকাৰণে বোলো নহয় যি হওক যি নহওক বোলো আজি একেবাৰে কণ্টিনিউৱে কৰি দিওঁ আৰু মানে বিশেষ একো নেদেখালেও বোলো এনেকৈ অকণ বোলো ভিডিঅ' কৰি দিওঁ। সেই এতিয়া আহি পাইছিলোঁ। আৰু এইফালে ছোৱালীয়ে এটা মানে তাহাঁতি নাই যোৱা যে মোবাইলটো থৈ গ'লোঁ আৰু সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে। ক'ব লাগিব ৰ'বা। আৰু এতিয়া সেয়া অকণমান চাহ তাহ খাই লওঁগৈ দেই। অঁ তোমাকো দেখুৱাম, এই তাইকো দেখাব লাগিছে দেই এজনী। আজি মানে কি সিহঁতৰ বজাৰ কৰিবলৈ যোৱাৰ কথা আছিলে। মই বোলো স্কুলৰ পৰা আকৌ চলি তাৰপিছত বজাৰ কৰিবলৈ যাম আৰু। তাৰপিছত কি হ'ল এতিয়া গোটলৈ যে মাতি দিলে আৰু বজাৰ যোৱা নহ'লে আৰু সিহঁতক খং থাকে মানে ইমান দেৰি কৰিলে বোলে বজাৰলৈ যাব নাপালোঁ। বোলো কাইলৈ যাম দিয়া। সেই এতিয়া ইউনিফৰ্মযোৰ আমাৰ এইটো কি কি হয় সেইটো কালাৰ আৰ্ট সেয়া তাহাঁতৰ মানে যাবলৈ নাপালে বজাৰ কৰিবলৈ, সেয়াই আৰু। এতিয়া যাওঁ চাহকণ দি লওঁগৈ, মানে আজি দিনটো বহুত কিবা কিবিকৈ গুচি গৈছেগৈ। চাওঁ এইডাল নকৰিবা, বুজাই থাকা দেই।
বুজাই থাকা So first we observe something that we find interesting or we do not understand. কিবা এটা বস্তু আমি ফাৰ্ষ্ট কি উলিয়াও এনেকুৱা বস্তু উলিয়াও যোনটো বস্তু লুৰে এতিয়া এয়া চাহকণ বনালোঁ আৰু দি খাওঁগৈ হা মোৰ কেমেৰামেন আজি বেলেগ দেই কেমেৰামেন আজিৰ পৰা স্কুলো আৰম্ভ আৰু এইফালে টিউশ্যন ক্লাছো আৰম্ভ কৰাই দিছোঁ মানে এতিয়া হাইস্কুল লেভেলৰ হ'ল যে সেইকাৰণে আৰু এতিয়া টিউশ্যন ক্লাছ কৰি হৈ গ'ল এতিয়া চাউণ্ড দি লৈছোঁ খাবলৈ আগত এয়া টিউশ্যন শেষ হৈছে আৰু এতিয়া এইফালে হোমৱৰ্ক কৰি আছে মানে আজি স্কুল খোলা প্ৰথম মানে কালি স্কুলে খোলা তাৰপিছত কালিতো নগ'লে আজি গৈছে আৰু আজি হোমৱৰ্ক দিলেই তাৰপিছতে কালিও ক্লাছ হৈছিলে কেইটামান কালিখিনিও থাকি গৈছে কামখিনি মানে পূৰা কৰিবলৈ দিছে সেই কৰি আছে আৰু আজি মানে মই কপি মাত্ৰ দুখন দি পঠিয়াইছিলোঁ বোলো চাই লোৱা কেনেকুৱা লাগে দীঘলে লাগে নে চুটিয়ে লাগে বোলো মানে সেইকাৰণে এতিয়া দীঘল লাগে বুলি ক'লে আৰু এতিয়া আজি গোটেইখন কপি আনি দিছোঁ আৰু এতিয়া তাকে এইবিলাক ঠিক ঠাক কৰিবলৈ আছেই আৰু বুকবিলাক মানে আগতেও অনা হৈছিলে নতুন তাৰপিছতে এতিয়া কপি আজি আনিছোঁ আৰু এতিয়া এইবিলাক চব লেবেল কভাৰ লগাবলৈ আছেই এইবিলাক কাম আৰু এতিয়া 9টা বাজিলে 9টাই বাজিলে ভাত বনাবলৈ আছে আৰু দাইলখিনি মই কাটি থৈ আহিছোঁ মাইক কৈছোঁ চাবচোন আৰু এতিয়া এইখিনিতে কামখিনি আগে কমপ্লিট কৰি লওঁ নক'বা আৰু এইবিলাক কামত আকৌ বৰ দিগদাৰ হয় নহয় কভাৰ লগাব লাগে তাৰপিছত আকৌ ট্ৰেন্সপেৰেণ্ট লগাব লাগে সেই তেনেকুৱা মানে এইখিনি আজি আকৌ ৰাতিৰ সাঁজত তেনেই সুধা দেই এইফালে দাইল হৈ গ'ল আৰু ডিমৰ ভাজি অকণমান আলু ডিমৰ সৈতে বনাইছিলোঁ যে তাৰ অকণমান আছিলে এইফালে এতিয়া বেঙেনা 3টা আছে বোলো তাকে ভাজোঁ আৰু এতিয়া সেয়া চব সামৰি থৈ আহিছোঁ তাইৰ লগত এইবিলাক এতিয়া এইখিনি কাটি মেলি ভাজোঁ লৰালৰিকৈ টোপনিয়ে ধৰিছে মানে মন যোৱা নাই হ'লেও এতিয়া এইখিনি কাটি মেলি বনাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ কি দেখুৱাব পাৰিলোঁ নাজানো আৰু এনেই ইটো সিটোকে দেখাই থাকিলোঁ আপোনালোকক বৰ বিশেষ একোৱেই ভাল দেখাব নোৱাৰিলোঁ তাকে কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু আগলৈ অলপ মানে মৰম দিব বুলি আশা কৰিলোঁ দেই ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে বাই বাই